মিউচুৱেল ফাণ্ড ভাল, শ্বেয়াৰ মাৰ্কেট শক্তিশালী, কিন্তু এটা প্ৰশ্ন, কাইলৈ যদি আপুনি নাথাকে তেন্তে আপোনাৰ SIP ক'ত যাব? ৰোহিত 32 বছৰীয়া IT প্ৰফেশ্যনেল, শ্বেয়াৰ মাৰ্কেট কৰে, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে। তেওঁ কয় ইঞ্চুৰেঞ্চ হেনো পইচাৰ অপচয়। আজি ৰোহিত য়াং, হেল্ডি, কনফিডেণ্ট, কিন্তু কালিলৈ বিয়া হ'ব, ল'ৰা ছোৱালী হ'ব, হোম লোন থাকিব, পিতৃ মাতৃৰ ডিপেণ্ডেণ্ট হ'ব। ৰিয়েলিটি, ইনভেষ্টমেণ্টে ধন বৃদ্ধি কৰে আৰু ইঞ্চুৰেঞ্চে ধন সুৰক্ষিত কৰে। সমস্যা আহি গ'লে ইঞ্চুৰেঞ্চ ল'বলৈ গ'লেও প্ৰিমিয়াম বেছি হ'ব, কণ্ডিশ্যন লগাব, নহ'লে হয়তো নিদিবই। বুদ্ধিমান মানুহে সমস্যা আহি গ'লে চিন্তা নকৰে, সমস্যা অহাৰ আগতেই প্ৰস্তুত থাকে। সলিউশ্যন, কমেও এটা টাৰ্ম প্লেন লওক আৰু কমেও 10 লাখ টকাৰ হেল্থ ইঞ্চুৰেঞ্চ লওক। য়াং বয়সত জিম মেম্বাৰশ্বিপ ল'বলৈ ভাবি নাথাকে, কিন্তু নিজৰ পৰিয়ালৰ সুৰক্ষা চিন্তা কৰিব জানো। যদি আপুনি ৰিয়েলি ফাইনেন্সিয়েলি ইণ্টেলিজেণ্ট দেন প্ৰমাণ কৰক। আজি নিজৰ বাবে নহয়, নিজৰ আগন্তুক পৰিয়ালৰ বাবে টাৰ্ম প্লেন আৰু হেল্থ ইঞ্চুৰেঞ্চ নিশ্চিত কৰক। ইনভেষ্টমেণ্টে আপোনাক ধনী কৰিব আৰু ইঞ্চুৰেঞ্চে আপোনাক দায়িত্ববান কৰিব। ধন্যবাদ।